এইটো ঠিকেই কৈছে যে কথাটো কি হৈছে যে জয়সাগৰ পুখুৰীটো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে এইটো এটা এটা ঐতিহাসিক পুখুৰী। স্বৰ্গদেউ ৰুদ্ৰসিংহই তেখেতৰ মাতৃৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে জয়সাগৰত এটা ইমান ডাঙৰ পুখুৰী খন্দাইছিল। আৰু পুখুৰীটোৰ তাৎপৰ্যটো এইটোৱে হৈছে যে এটা এছিয়া মহাদেশৰ ভিতৰতে এটা অন্যতম বৃহৎ পুখুৰী, অসমৰতো হয়েই, তাৰ লগতে এইটো প্ৰায় মানুহে খন্দা সৰ্ববৃহৎ পুখুৰী। গতিকে এই পুখুৰীটোৰ এটা ঐতিহ্য আছে, ইয়াৰ বুৰঞ্জী প্ৰসিদ্ধ এটা। গতিকে ইয়াৰ আশে পাশেও আমি দেখিছোঁ বিভিন্ন ধৰণৰ দৌল দেৱালয়, জয়দৌল আছে, ওচৰৰ কাষতে বিভিন্ন ধৰণৰ মঠবিলাক আছে, বা এই গোটেই অঞ্চলটো এটা ঐতিহাসিক অঞ্চল, যিহেতু এখন ৰংপুৰ নগৰ আছিলে আগতে একালত। গতিকে এই পুখুৰীটো প্ৰকৃতাৰ্থত আচলতে যি ধৰণৰ সংৰক্ষণ হ'ব লাগিছিলে সেই সংৰক্ষণটো কিন্তু আজি গপতি আমি দেখা নাপালোঁ, বা কৰ্তৃপক্ষই এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰাটো আমি দেখা পোৱা নাই। আপোনালোকে পুখুৰীটোলৈ মন কৰিলে দেখিব যে বিভিন্ন জলজ উদ্ভিদবিলাকে পুখুৰীটোৰ মাজলৈ গতি কৰিছে, যিবিলাক চাফা কৰাটো কিন্তু আমাৰ অত্যন্ত প্ৰয়োজনীয় কথা হিচাপে বিবেচিত হৈছে। দ্বিতীয়তে আমি চাবলৈ গ'লে এই সৰ্ববৃহৎ পুখুৰীটোত যিখিনি আমি শীতকালিৰ যিখিনি চৰাই আহে, দেশ বিদেশৰ পৰা আহে, সেই চৰাইখিনিকো আমি আচলতে প্ৰকৃতাৰ্থত কেনেদৰে আমি সংৰক্ষণ কৰিব পাৰিছোঁ বা ইয়াৰ আমি তথ্য ৰাখিব পাৰিছোঁ নে নাই, সেইটোও কিন্তু এটা বিচাৰ্যৰ বিষয়। ইয়াৰ চাৰিওফালে আমি যদি বিভিন্ন ক্ষেত্ৰত চাওঁ, বহু ক্ষেত্ৰত আমি কিছু ক্ষেত্ৰত আমি বেদখল হোৱা বুলিও আমি বিভিন্ন ধৰণৰ অভিযোগ পাই আছোঁ। গতিকে এই বেদখলবিলাক মুক্ত কৰিব লাগে। আৰু শিৱসাগৰৰ কাৰণে যিহেতু বহু কোটি টকাৰ এতিয়া এটা কিছুমান প্ৰজেক্ট আঁচনি হাতত লোৱা হৈছে শিৱসাগৰ পুখুৰীক কেন্দ্ৰ কৰি, গতিকে আমি ভাবোঁ যে ঐতিহ্যমণ্ডিত এই জয়সাগৰ পুখুৰীটো তাৰ মাজত যদি সাঙুৰি ল'ব পাৰোঁ তেনেহ'লে নিশ্চয় আমাৰ সকলোৰে কাৰণেই ভাল হয়। ৰংঘৰ প্ৰকল্প আৰম্ভ হৈছে, তলাতল প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছে, কিন্তু জয়সাগৰ পুখুৰী আৰু জয়া স্মৃতি বিজড়িত এই জয়দৌলৰ সংৰক্ষণ আৰু জয়সাগৰ পুখুৰী সংৰক্ষণৰ কথাটো এতিয়াও ফল কৰি আছে। ৰংঘৰৰ প্ৰকল্প এটা বৃহৎ প্ৰকল্প লোৱা হৈছে, এইটো কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ, লগতে বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি সমান্তৰালভাৱে দেখিছোঁ আমাৰ যিটো তলাতল ঘৰ, সেইটো এটা আমি আচলতে দিল্লীৰ লালকিল্লাৰ লগত তুলনা কৰিব পাৰোঁ। আৰু সেইটো ইমান সুন্দৰ যদি প্ৰকল্প তাত ল'ব পাৰে, ইয়াত নিশ্চয় আমাৰ জয়সাগৰ পুখুৰীটো ল'ব পাৰে। এইটো কাৰণেই যে আমি পুৰাতত্ব বিভাগৰ পৰা গম পোৱা মতে বা আমাৰ বুৰঞ্জীয়ে কোৱা মতে ইয়াৰ পৰা পানী তলাতল ঘৰলৈকে গৈছিলে। তাৰ তলত কিছুমান পাইপ উদ্ধাৰ হৈছিলে, যিবিলাক আমাৰ বিভিন্ন ধৰণৰ সঞ্চালকালয়তো এইবিলাক সংৰক্ষিত হৈ আছে, আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মিউজিয়ামতো তেনেকুৱা পাইপ কিছুমান সংৰক্ষিত হৈ আছে। গতিকে সেইবিলাকে প্ৰমাণ কৰে যে সেই ঘৰটোৰ লগত বা তলাতল ঘৰৰ লগত জয়সাগৰ পুখুৰীটোৰ এটা সম্পৰ্ক আছিল। গতিকে তাৰ লগত টানি আনি পেলাই আমি জয়সাগৰ পুখুৰীটোকো ইয়াত ল'ব নোৱাৰোঁ কিয়? আপোনালোকে এটা কথা মন কৰিলে দেখিব যে পুখুৰীৰ পাৰে পাৰবিলাক ভঙা, মাজে মাজে কিছুমান গছ আছে যিবিলাক গছ পুখুৰীটোৰ ফাললৈ হালি গৈছে, আৰু হালি যোৱাৰ কাৰণে কি হয়, গোটেই গছজোপা পুখুৰী পানীত পৰি যায়। পৰি যোৱাৰ লগে লগে ছাইডটো যিটো থাকে, তাৰ যিটো কাষ আছে, সেই কাষবিলাক কিন্তু কোনো ক্ষেত্ৰত আমি কেতিয়াও নিৰাপদ নহয়, পাৰবিলাক। গতিকে সেই পাৰবিলাক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সেই কথাটো, পাৰটো যদি বান্ধি দিয়া যায় তেনেহ'লে নিশ্চয় এটা সুন্দৰ পৰিৱেশ হয়। আৰু আমি ইয়াত এটা খুব ধুনীয়া ইক' টুৰিজিম ডেভেলপ কৰিব পাৰোঁ। সন্ধিয়া যদি আমাৰ চাৰিওফালে যদি সুন্দৰকৈ লাইট লগাই দিয়ে বা বেঞ্চ দিয়ে বহিবলৈ, বা উদ্যান বনাই সৰু সৰু, সেইবিলাকৰ পৰাও আমি আচলতে বহুখিনি উপকৃত হ'ব পাৰোঁ। আৰু ইয়াৰ কাষতো ৰুদ্ৰসিংহ পাৰ্ক আছে। গতিকে পৰ্যটকসকল যথেষ্ট পৰিমাণে ইয়ালৈ আহে। গতিকে সেই পৰ্যটকসকলে আহি যদি এটা সুন্দৰ পৰিৱেশ দেখি যায়, নিশ্চয় শিৱসাগৰীয়া হিচাপে আমাৰ অন্ততঃ এটা গৌৰৱৰ কাৰণ হ'ব পাৰে। শিৱসাগৰ জয়সাগৰ পুখুৰী হয়, আজি সংৰক্ষণৰ অভাৱত হয়। এইটো আচলতে মই 1983 চনৰ পৰা জয়সাগৰৰ লগত মই জড়িত। জয়সাগৰ পুখুৰী পাৰত মই 1983 চনত যেতিয়া প্ৰথম ইয়াত পঢ়িবলৈ আহিছিলোঁ, তো তেতিয়াৰ পৰাই জয়সাগৰ পুখুৰীটো মই দেখি আহিছোঁ। আৰু পিছৰ পৰ্যায়ত যেতিয়া মই ইয়াৰ ওপৰত অকণমান অধ্যয়নো নিজাকৈ কৰিবলৈ ধৰিলোঁ, তেতিয়া গম পালোঁ যে এইটো আহোম ৰজাই খন্দোৱা এই জয়সাগৰ পুখুৰীটো এছিয়া মহাদেশৰ ভিতৰতে মানুহে খন্দা পুখুৰীৰ ভিতৰত সৰ্ববৃহৎ। কিন্তু মই যিটো দেখিছোঁ যে ইয়াত আমি আচলতে চৰকাৰী কিছুমান যদি আঁচনি নহয়, আমি নিজাববীয়াকৈ কোনোবাই ইয়াত কাম কৰিব নোৱাৰে, বা আমাৰ কলেজ বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইয়াত সকলো ক্ষেত্ৰত হাত দিব নোৱাৰে। ইয়াত চৰকাৰী আঁচনিৰ প্ৰয়োজন আছে। কিন্তু মই ভাবিছোঁ অসমৰ বাহিৰৰ কিছুমান ঠাইত এই এনেকুৱা ধৰণৰ পুৰাতাত্ত্বিক বা পৌৰাণিক যিবিলাক আছে, কীৰ্তিচিহ্ন আছে, সেইবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, আৰু ইমান ধুনীয়াকৈ ৰাখিছে, তাত সংৰক্ষণৰ ব্যৱস্থা কৰিছে, তাত টুৰিজিমৰ ব্যৱস্থা কৰিছে। কিন্তু সেই অনুপাতে আমাৰ এই পুখুৰী, অকল এইটো পুখুৰী বুলিয়ে নহয়, শিৱসাগৰ পুখুৰীত যথেষ্টখিনি হৈছে বাৰু শিৱসাগৰ টাউনৰ মাজতে কাৰণে, কিন্তু এই পুখুৰীটোত মই বিশেষ ইয়াত আঁচনি কোনো তেনেকুৱা দেখা নাই
এই পুখুৰী জয়সাগৰ জয়দৌল বা কাৰেংঘৰ তলাতল ঘৰত এনেকৈ টুৰিজিমৰ কিবা এটা ব্যৱস্থা কৰিছে যদি পুখুৰীটোক কেন্দ্ৰ কৰি বিশেষ হোৱা নাই। আৰু এতিয়া দেখা গৈছে যে জলজ উদ্ভিদসমূহ লাহে লাহে এনেকৈ বাঢ়ি গৈ আছে। এইটো এটা সময়ত গৈ পেলাই ইউট্ৰফিকেশ্যন হ'ব। আৰু মই জনাত মাজতে এবাৰ ইউট্ৰফিকেশ্যন আৰম্ভ হৈছিলে, কিন্তু মাজতে হয়তো কিবা পৰিষ্কাৰ কৰিছে, সেইটো আমি জনাৰ ভিতৰত নাই। গতিকে এতিয়াও কিন্তু সেই পৰ্যায়লৈ গৈ আছে আৰু পাৰবোৰ খহি গৈছে আৰু জলজ উদ্ভিদে গোটেই ছাতি ধৰিছে চাৰিওপাৰ। গতিকে এই জলজ উদ্ভিদসমূহ আচলতে কিছু পৰিমাণে চফা কৰা, কিন্তু বায়'ডাইভাৰ্চিটিৰ কাৰণে জলজ উদ্ভিদ লাগিব, নলগাকৈ থকা নাই, লাগিব, কিন্তু ইমান বেছি নালাগে। আৰু লাহে লাহে ই পানীৰ পৰিমাণটো কমাই গৈ থাকিব। আৰু আচলতে পানীটো ইয়াৰ যথেষ্ট পৰিষ্কাৰ। মই নিজে জয়সাগৰ পুখুৰীৰ ওপৰত অকণমান মই অধ্যয়নো কৰিছিলোঁ আৰু পৰিষ্কাৰ। আৰু ইয়ালৈ দেখা গৈছে যে প্ৰত্যেক বছৰ শীতকাল যেতিয়া আহে পৰিভ্ৰমী চৰাই আহে, কিন্তু মাজে মাজে দেখা গৈছে যে পৰিভ্ৰমী চৰাই আহিবলৈ কেতিয়াবা সিহঁতি অকণমান অসুবিধা পায়। ইয়াত মানুহৰ বিভিন্ন কাম কাজো মানে বেছি হৈছে। গতিকে সেইখিনিও ইয়াত কঠোৰভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। গতিকে পৰিভ্ৰমী চৰাই যিটো ধৰণে ইয়ালৈ আহে, এটা সময়ত ইয়াৰ বৰ ধুনীয়া হৈ যায় দেখিবলৈ ঠাণ্ডা দিনত। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে 83 চনৰ পৰা ইয়াত পঢ়াৰ দিনৰ পৰা পুখুৰীটো অৱহেলিত অপেক্ষিত হোৱা মই মানে বেছিভাগ সময়তে তেনেকুৱা যেনেই লাগে। ইয়াক লৈ আচলতে যিখিনি চৰকাৰীভাৱে যিখিনি পৰ্যটন বিভাগ বা পুৰাতাত্ত্বিক বিভাগে যি ধৰণে পুখুৰীটো সংৰক্ষণৰ কাৰণে ব্যৱস্থা ল'ব লাগিছিল, সিমান বেছি ল'বলৈ দেখা নাই। বেদখলৰ অভিযোগ এটাও মানে উঠে। আমি মাজে মাজে দেখিছোঁ যে পুখুৰী পাৰত গঢ়ি উঠা বিভিন্ন ধৰণৰ স্থায়ী অস্থায়ী এইবিলাক দোকান হোটেল বা তেনেকুৱা ধৰণৰ সেইবিলাকে অকণমান নিজা কামত কিছুমান ব্যৱহাৰ কৰে। গতিকে সেইখিনি আচলতে হ'ব নালাগে। আমি সেইখিনি নহ'লে ভাল পাওঁ, আমি সেইখিনি সংৰক্ষণ হ'লে ভাল পাওঁ। গতিকে এতিয়া মোৰ মতামতটো হ'ল যে আচলতে পুখুৰীটো জয়সাগৰ পুখুৰী বুলিয়ে নহয়, এনেকুৱা ধৰণৰ ৰজাদিনীয়া কীৰ্তিচিহ্ন আমাৰ গোটেই শিৱসাগৰতে বহুত আছে। সকলোবিলাকে সংৰক্ষণ হ'ব লাগে। আৰু বিশেষকৈ ইক' টুৰিজিমৰ ব্যৱস্থা কৰিব লাগে, যাৰ পৰা চৰকাৰে ৰাজহো সংগ্ৰহ কৰিব পাৰিব আৰু আমাৰ সামগ্ৰিক আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত ই যথেষ্ট সহায়ক হ'ব বুলি ভাবিছোঁ। ইমানখিনিকে কৈছোঁ আৰু।